এটা কংগ্ৰেছে কি কৰিছে প্ৰথম মোক ভয় খুৱালে যে আন্দোলন হ'ব মই আন্দোলন হ'ব যদি হ'ব একো ভয় নাই হেংগা নহয় হিমন্ত বিশ্ব শৰ্মাই বেলেগ প্ৰাইভেট কোম্পানী এবাৰ উলা উবেৰতকৈ আৰু প্ৰাইভেট কোম্পানী আছে নেকি এই পৃথিৱীত আদানী আম্বানী আহিলেতো ময়ে সবচে ভাল পাওঁ মইতো গৈ লগ কৰি থাকো আহক আহক বুলি নাহে বুলিহে ৰিপুন বৰাই ডেইলি ইলেকশন কমিশনক ফোন কৰে যে এসআইআর কেতিয়া হ'ব এই মানুহবিলাকৰ নাম কাটা যাব নেকি আৰে বাবা অসমীয়া হিচাপে চিন্তা কৰচোন মেডিকেল গোল নিৰ্মাণ গোল খেতি গোল উবেৰ গোল মাটি গোল these are not what I am speaking as a politician 25 বছৰৰ ৰাজনীতি কৰাৰ পিছত মই দেখিছো যে because we could not take many step earlier now আমি এতিয়া এটা বিপদৰ পৰিসীমাৰ ভিতৰলৈকে সোমাই গৈ আছো বেলেগ নালাগে ওৰিয়াম ঘাটৰ এভিকশনতে চাও 12-13 হাজাৰ মানুহ শিলচৰৰ পৰা গৈছে বৰাক ভেলীৰ পৰা গৈছে কৰিমগঞ্জৰ পৰা গৈছে মণিপুৰৰ পৰা গৈছে বৰপেটাৰ পৰা গৈছে ধুবুৰীৰ পৰা গৈছে তাত এইবাৰ ইলেক্টৰেল লিষ্টত 20000 মানুহ হ'ল তানে এটা উজনি দুৱাৰ মুখতে ডাঙৰ ঘাটি এটাই বহি গৈছিল সো কিন্তু অসমীয়া মানুহ এবোৰ নজৰো দিয়া নাই এতিয়া দুই এজনে কৈ আছে নাই নাই ইহতি নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰি আছিল নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰিব কাৰণেতো দুইজন সিএমএ ফোনত কথা পাতিলে হ'ল সো আমাৰ মানুহে বিশেষকৈ লেফট মানুহবিলাকে সেকুলাৰ সো-কল সেকুলাৰ মানুহবিলাকে অসমক কিমান বিপদত সোমাই দিছে বুজি পোৱা নাযায় যোৱাকালি বিশ্বনাথত এভিকশন হ'ল ডিসিএ মোক কৈছে স্যাৰ বিহালীটোতো আছে তাৰমানে নৰ্থ বেংকখন য'ত আমি সাধাৰণতে ভাবো যে নাই সব ঠিক তো কালি মই সতিয়াত যাওঁতে তাতো ডিসিএ কৈছে স্যাৰ ইয়াতো বহুত মানুহ আছে তাৰমানে একোটা জায়গাত যেতিয়া বহি লয় আৰম্ভ কৰ পৰা হ'ল তেজপুৰৰ কাষত এটো কি জায়গা 5 মাইলত তেওঁলোকে এটা কেন্দ্ৰ বনাই ললে তাৰ পিছত দে স্টাৰ্টেড স্প্ৰেডিং সব প্ৰথমতে সেন্টাৰ এটা বনাই লয় উৰিয়াম ঘাটটো সেন্টাৰ বনাই লৈছিল যেনেকৈ তেজপুৰত 5 মাইলটো সেন্টাৰ বনাইছিল আৰু এবাৰ 5 মাইলত যোৱাৰ পিছত এটা বিহালী মানুহখিনি খুদিলে কয় আমি 5 মাইলৰ পৰা আহিছো বিশ্বনাথৰ খিনিক কয় আমি 5 মাইলৰ পৰা আহিছো উৰিয়াম ঘাটত ঘাটি কৰিলে কৰি তেওঁলোক গল গোলাঘাটলৈকে যেটো আমি নেঘি বিল এভিকশন নেঘেৰি বিল ইজ গোলাঘাট কনস্টিটুৱেন্সি নেঘেৰি বিলৰ নেক্সট ডেস্টিনেশন হৈছে তিতাবৰ কনস্টিটুৱেন্সি এডাল লাইনতে আছে আসাম নাগালেণ্ড বৰ্ডাৰ তিতাবৰ পৰা নেক্সট ডেস্টিনেশন হল সোণাৰী নেক্সট ডেস্টিনেশন হল নাহৰকটীয়া গতিকে এই বস্তুটো লৈ যদি আজি আমি ব্ৰেক কৰি নিদিলোহেতেন নাগাটো আহিব 1 কিলোমিটাৰ মাটি কিন্তু এওঁলোক গৈ পালেহেতেন সোণাৰীলৈকে যেটো আমাৰ মানুহবিলাকে ৰিয়েলাইজে কৰিব পৰা নাই সেই কাৰণে কেতিয়াবা মই অশান্ত হৈ থাকো যে আমাৰ মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি কি জায়গাত বহি আছো অকল উজনিখনে বাছি আছিল এতিয়া মই এটা 24ত মাৰ্ঘেৰিটাত যাম গুটে মাৰ্ঘেৰিটাখনত সোমাই গৈছে মই তাৰ কাৰণে 24ত মাৰ্ঘেৰিটাত প্ৰগ্ৰাম ৰাখিছো আলোচনা কৰিম কিন্তু কোনেওটো আগত এবিলাক এটা কৰিলেও আমাৰ মানুহখিনি ই এনেকুৱা কৰিছে উল্টাহে কব খুজে মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি ক'ত আছো মেডিকেল গোল নিৰ্মাণ গোল খেতি গোল উবেৰ গোল মাটি গোল এটা কি ওলাইছে ওলা উবেৰতকৈ ডাঙৰ প্ৰাইভেট কোম্পানী নিব পৃথিৱীত এনেকুৱা প্ৰাইভেট কোম্পানী আছে নেকি এটা কংগ্ৰেছে কি কৰিছে প্ৰথম মোক ভয় খুৱালে যে আন্দোলন হ'ব মই আন্দোলন হ'ব যদি হ'ব একো ভয় নাই হেংগা তাতে আন্দোলনৰ ভয়টো বাদ দিয়ালে এতিয়া নতুনকৈ কি আৰম্ভ কৰিলে নহয় হিমন্ত বিশ্ব শৰ্মাই বেলেগ প্ৰাইভেট কোম্পানী এবাৰ উলা উবেৰতকৈ আৰু প্ৰাইভেট কোম্পানী আছে নেকি এই পৃথিৱীত উলা উবেৰতকৈ এইটো ইণ্টাৰনেশ্যনেল মানে কোনবা আছে নেকি তাৰপিছত মাটি খেদিলে কয় আদানী আম্বানী মানে কবাত নহয় কবাত
আদানী আম্বানী আহিলেতো ময়ে সবচে ভাল পাওঁ মইতো গৈ লগ কৰি থাকো আহক আহক বুলি নাহে বুলিহে কিন্তু কথাটো হল যে উৰিয়াম ঘাটত আদানী আম্বানী আহিব নেকি তাৰ মানে অসমীয়া মানুহখিনিয়ে নিজেই বুজি পোৱা নাই এই ক্লাছটোৱে যোৱা কেইদিনমানত ৰিপুন বৰাই ডেইলি ইলেকশ্যন কমিশনক ফোন কৰে যে এছআইআৰ কেতিয়া হ'ব এই মানুহবিলাকৰ নাম কাটা যাব নেকি আৰে বাবা অসমীয়া হিচাপে চিন্তা কৰচোন ডেইলি ইলেকশ্যন কমিশনে এছআই দিয়াই নাই মানুহজনৰ গাত কি ভূত লম্বিছে সদায় খালি এইটোকে সুধি থাকে কালি উৰিয়াম ঘাটৰ পৰা মানুহে কি পিটিশন কৰিছে যে আমাক যদিও এভিকশন কৰিলে ভোটটো কিন্তু আমাক উৰিয়াম ঘাটতে দিব অনুমতি দিব লাগে যদিও মই এতিয়া ঢিঙত থাকো তেওঁলোকে কালি মই গম পাওঁ ইমান এখন ভয়াবহ এপ্লিকেশন দিছে যে এতিয়া মই ঢিঙলৈকে আহিলো মই মৰিগাঁৱলৈকে আহিলো কিন্তু মোৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত থাকিব লাগে উৰিয়াম ঘাটৰ এভিক্টেড মানুহখিনিয়ে দিছে ইলেকশ্যন কমিশনৰ ইন্টেনশনটো আপাৰ আসাম যে গোটেই ইন্টেনশনটো হল যে আপাৰ আসামত ইনফ্লিক্ট কৰিব লাগে সমষ্টিটো বঢ়াই বঢ়াই যাব লাগে তেওঁলোকৰ কথা এইটোৱে আৰু এই গেম প্লেন বিলাক কোনো আগত কব সাহস নকৰিছিল কৰিলেতো আমি বহুত বচাই ল'ব পাৰিলোহেঁতেন কেনেকুৱা চিঠি লিখিছে যে ভোটটো হ'ব মোৰ উৰিয়াম ঘাটত থাকিম মই ঢিঙত